স্বামী স্বামী পিতা আমার সেৱা কৰিব গ্ৰহণ কল্যাণ বস্তু বোৱাৰী পিতা বাছা ৰত্নাকৰ ক'ত পিতা আপোনাৰ পুত্ৰ কুটিৰতে নাথাকি পুৱাই যায় আৰু ৰাতি আহে সেইকাৰণেই হবলা এই বৃদ্ধ পিতৃ মাতৃক সাক্ষাৎ কৰিবলৈ তাৰ সময়ৰ অভাৱ পিতা নাথ কোৱা প্ৰিয়ে ভগৱানৰ কি বিচিত্ৰ লীলা ৰত্নাকৰ আমাৰ একোটি সন্তান মাতো হয় প্ৰিয়ে তথাপিতো তাৰ সেই বৃদ্ধ পিতা মাতাক দেখা কৰিবলৈ অলপো আখৰি নাইও নাথ পিতা আৰু আই হয়তো আমাৰ বাবে অন্ন বস্ত্ৰ যোগাৰ বাবে তেওঁ অতিকে ব্যস্ততা কি কলা বোৱাৰী অন্ন বস্ত্ৰ যোগাৰ কৰিবৰ বাবে তাৰ আহৰি নাই শুনা বোৱাৰী তুমি ৰত্নাকৰক কবা এই আশ্ৰমৰ বাকলি বখন আৰু গছৰ ফল মূলেই হৈছে আমাৰ খাদ্য আৰু বস্ত্ৰ বোৱাৰী তোমাৰ কথাত বুজিব পাৰিছো অন্ন বস্ত্ৰৰ বাবে আমাৰ বাছা অলপ আখৰি নাই আমাক দেখা কৰিবলৈ আৰু কি জানে কেতিয়াবা স্বামীৰ ৰঙা চক্ষুত ক্ৰোধ ভাৱ দেখিলে মোৰ হৃদয় কঁপি উঠে পিতা সেইবাবে নীৰৱে ৰৈ মই সেৱা সৎকাৰ কৰি তেওঁক জিৰণি ল'বলৈ কওঁ বুজিলো বোৱাৰী মই সকলো বুজিলো ৰত্নাকৰৰ মুখমণ্ডল আৰু অৱয়ব চাই তাকে যি ক'ব লগা আছে মই সকলো কম ভগৱন্তই তাকে নিশ্চয় কল্যাণ কৰিব এতিয়া বলা হৰিৰ আৰাধনাৰ সময় মোৰ হৈছে সমাগত যাওঁ বলা সকলোতে আমি হৰি আৰাধনাৰ বাবে আহা প্ৰিয়ে আহা আহা বোৱাৰী সকলো প্ৰজয় আপোনাৰ নামতে হৈছে দীক্ষিত এই দাদা ৰৈ থকাৰ আৰু নাই প্ৰয়োজন এই মুহূৰ্ততে যাত্ৰা কৰোঁ আমি অমৰাৱতীলৈ উত্তম দাদা অতি উত্তম মোৰ প্রিয় ভাতৃ বলো বলতেন্তে রই থকার কোনো প্রয়োজন নাই শিক্ষে যাত্রা করব আমি অমরাবতীপুরে জয়ধ্বনি মেদিনী তোপাই জয় দৈত্যরাজ নমসে জয় দৈত্যরাজ নমসে জয় দৈত্যর মহা বীরগণর জয় 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 Hey,
পুরতে তোর ধরে ফিরো কাপুরুষে দেবতার নাই পয়সা নেই এই মূর্খ দৈত্য সুরর তোরে অমরাবতীপুর আক্রমণ করি অর্বর কথা নকরিবি প্রকাশ আজি তার প্রতিশোধ পাবি হাতে হাতে মাত্র সাবধানে তোর যুদ্ধ হাই দেবতা দেবতাই হেনু প্রতিশোধ লব দৈত্যর দেবেন্দ্র ইমান সাহস তো হতো দেখা যাও কে কার কি মানে বলর পরাক্রমে ভয়ঙ্কর রূপ ধরে ফণিতর নদী বইছে ধরনের বক্ষ এই নর হত্যাকারী দৈশ্য থিয় হব আজি পত্নীর কাহ পত্নী মোর প্রভায় না জানে মোরে গোপন রহস্যর কথা পিতা মাতায়ও না জানে দৈশ্য রত্নাকর প্রভা প্রভা তুমি মোর জীবন সঙ্গী রবা প্রভা তোমার রত্নাকর আহিছো তোমার কাহ প্রভা প্রভা বিবাহিত জীৱনবোৰ পাৰ হৈছে মোৰ কেৱল ৰহস্যৰ মাজেৰে সুন্দৰ সুঠাম চেহেৰাৰ অধিকাৰী মোৰ স্বামী কিন্তু মোৰ সৈতে এষাৰ কথা পাতিবলৈও তেওঁ অলপো আখৰি নাই। হে প্ৰভু সেয়া তোমাৰ কেনে লীলা কেতিয়া বুজিম মই মোৰ জীৱন ৰহস্য কেতিয়া বুজিম কিহৰ ৰহস্যৰ কথা ভাবিছা প্ৰভা? স্বামী প্ৰভা
আমি আপুনি মোৰ স্বামী? অপ্ৰভা, নাই নাই স্বামী, এয়া এয়া আপোনাৰ কেনে ভয়ংকৰ ৰূপ! আপোনাৰ আপোনাৰ এনে ৰূপ দেখিলে সকলো সকলো মানুহে ভয় খাব। নাই নাই মোৰ মোৰ হৃদয় কঁপিব ধৰিছে। প্ৰভা, মই 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 অন্ধকাৰে দেখিছো। প্ৰভা, আপুনি আপুনি মোৰ স্বামী নহয়। আপুনি আপুনি কিয় মোক চালনা কৰিছে? প্ৰভা, তুমি মিছাতেই বৰ চিন্তা কৰিছা। আৰে এয়াতো মোৰ চিকাৰী চেহেৰা, বনৰ বাঘ সিংহবোৰক হত্যা কৰাৰ চেহেৰা। তুমি কোনো চিন্তা নকৰিবা প্ৰভা। কি ক'লে? বাঘ সিংহ মৰাৰ চেহেৰা? অপ্ৰভা, এয়া মোৰ বাঘ সিংহ মৰাৰ চেহেৰা। কিন্তু আপোনাৰ এনে চেহেৰা দেখিলে সকলো মানুহ সকলো মানুহে ভয় কৰিব। তুমি কোনো চিন্তা কৰিব নালাগে প্ৰভা। এয়াতোতো মোৰ মায়াবী চেহেৰা। শুনা প্ৰভা, যেতিয়া মই বনৰ মাজত বনৰ হিংস্ৰ জন্তুবিলাকক বধ কৰিবৰ বাবে থাকোঁ, তেতিয়া এই মায়াবী চেহেৰা ধাৰণ কৰোঁ। তুমি অলপো চিন্তা নকৰিবা প্ৰভা। আপোনাক বিচাৰোঁ মই শান্ত সৌম্য ৰূপত। আপুনি মোৰ আৰাধ্য দেৱতা। শান্ত সৌম্য ৰূপত তুমি জানো মোক পোৱা নাই? মৰম চেনেহৰ মাজেৰে মই জানো তোমাক আৱৰি ৰখা নাই? তাক মই কেতিয়াও কৰা নাই অস্বীকাৰ। প্ৰভা, কিন্তু নাথ, আপোনাৰ এনে ৰূপ আৰু আপুনি মোৰ লগত এষাৰ কথা পাতিবলৈ আখৰি নাই। কেনেদৰে কুটিৰত মই জীৱন কৰিছোঁ যাপন, সেই কথা জানো আপোনাৰ অবিদিত নহয়? জানো প্ৰভা, সেই সকলোবোৰ কথাই মই উপলব্ধি কৰিব পাৰোঁ। কিন্তু কি কৰিবা কোৱা প্ৰভা? পিতৃ মাতৃৰ ভৰণ পোষণৰ দায়িত্ব যে পালন কৰাটো পুত্ৰ হিচাপে মোৰ প্ৰধান কৰ্তব্য, আৰু সেই কৰ্তব্য পালন কৰিবৰ বাবে মই সকলোৰে পৰা কিছু নিলগত কৰোঁ বাসস্থান। প্ৰভা, শুনা প্ৰভা, পিতৃ মাতৃৰ ভৰণ পোষণৰ বাবে মই বনে বনে নানা কষ্ট কৰি তোমালোকৰ বাবেইতো আঁতৰি আছোঁ প্ৰভা। আৰু নালাগে নাথ, থাকক আপুনি মোৰ লগত। নালাগে বাঘ সিংহ চিকাৰ কৰিব আৰু এনেদৰে পাপ কাৰ্য কৰি আমাক ভৰণ পোষণ কৰিব নালাগে নাথ। নহয় প্ৰভা, পিতৃ মাতৃ মোৰ একান্তই আৰাধ্য। তেওঁলোকৰ যদি ভৰণ পোষণ পুত্ৰ হিচাপে মই নধৰোঁ, তেন্তে কোনে ধৰিব কোৱা প্ৰভা? আৰু তুমিতো মোৰ অৰ্ধাংগিনী, তুমি মোৰ এই কাৰ্যত সহায় কৰিব লাগিব। সেইবাবে পিতৃ মাতৃৰ কাষত তোমাক ৰাখি থৈ মই অতি অতি নীৰৱে অতি সন্তোষ মনে থাকিব পাৰোঁ যে মোৰ প্ৰভাই মোৰ পিতৃ মাতৃৰ দায়িত্ব সুকলমে কৰিব পালন। মোৰ অৰ্ধাংগিনী হিচাপে তোমাৰ ওচৰতো মোৰ সেই অনুৰোধ। মই নথকা অৱস্থাত তুমি পিতৃ মাতৃক ভালদৰে কৰিবা দেখা। শুনা প্ৰভা, সেইবাবে আজি ভৰ দুপৰীয়া কাল মই তোমাক দিলোহি দেখা। পিতৃ মাতৃৰ দায়িত্ব পালন কৰাটো মোৰ কৰ্তব্য প্ৰধান। থাকিবা প্ৰভা, মোৰ পিতৃ মাতৃক ভালদৰে ৰাখিবা। মই বিদায় মাগিছোঁ প্ৰভা। নহয় প্ৰভা, মই যদি ঘৰৰ মাজত থাকিবলগীয়া হয়, তোমালোকৰ অৱস্থা কি হ'ব? নকৰিবা প্ৰভা, তুমি মোৰ পত্নী হিচাপে মোৰ কাৰ্যত কৰিবা সহায়। মই বিদায় মাগিছোঁ প্ৰভা। প্ৰভা, 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 প্ৰভা।
মোৰ মৰমৰ প্ৰভা, কোনো চিন্তা নকৰিবা, মই সোনকালে উলটি আহিম তোমালোকৰ কাষলৈ। এবে মই মাগিছোঁ বিদায়, মোক বিদায় দিয়া। বিদায় প্ৰভা, বিদায় প্ৰভা, মই যাবই লাগিব প্ৰভা, মই যাবই লাগিব প্ৰভা, মই বিদায় মাগিলোঁ। হে প্ৰভু, সেয়া তোমাৰ কেনে লীলা, সৰ্বক্ষণে ৰক্ষা কৰিবা মোৰ স্বামী দেৱতাক, সৰ্বক্ষণে ৰক্ষা কৰিবা মোৰ স্বামী দেৱতাক। ছয় দেখা কি হ'ব? দক্ষিণৰ পথ অতব্য অৰণ্যৰ মাজত, এই পথ অতিকে দুৰ্গম। পিতা বাছা, আৰু কিছু দূৰ গ'লেই চাগে সেই বস্ত্ৰ কাহিনী দস্যু ৰত্নাকৰক লগ পাম। বাছা, ৰত্নাকৰ, ৰত্নাকৰ, তোমাৰ আৰু বেছি দিন নাই। তুমি কৰা পাপৰ প্ৰায়শ্চিত্ত কৰাৰ সময় সমাগত। বলক পিতা, আৰু কিছু দূৰ যাওঁ আগবাঢ়ি। বলা বলা বাছা, বলক পিতা। আচলতে মই পাপৰ প্ৰলয়কাৰী দস্যু ৰত্নাকৰ। মোৰ বাবে সন্ন্যাসীৰ পিছৰ নাই। হাজাৰ হাজাৰ নৰ মনুষ্যই মোৰ এই দুহাততে এৰিছে প্ৰাণ, আৰু ইয়াতে মোৰ কি আনন্দ। হঠাৎ মোৰ যোৱা ৰাতি দেখা এটা সপোনৰ কথা পৰিছে মনত। সুদূৰৰ পৰা কোনোবা দুজন সন্ন্যাসী আহি মোক কয়, ৰত্নাকৰ, তই আৰু কিমান নৰ হত্যা কৰিবি? তই যে ইমান নৰ হত্যা কৰি পাপ অৰ্জন কৰিছ, এয়া কাৰ বাবে কৰিছ? এদিন তই আমাৰ দৰে সন্ন্যাসী হ'ব লাগিব। আৰু এনেদৰে কৈ সন্ন্যাসী গুচি গ'ল বহু দূৰলৈ। গুচি যা, গুচি যা, গুচি যা। তহঁতৰ দৰে সন্ন্যাসীকো এই ৰত্নাকৰে নকৰে ক্ষমা। কিন্তু আজিও এই পথেদি কোনো জন অহা নাই কিয়? আজি নহ'ব নেকি কোনো মোৰ চিকাৰ? কিয় 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 কিয়? সুদূৰত দেখিছো কোনোবা দুজন তপস্বী। নিশ্চয় হ'ব আজি সিহঁত মোৰ চিকাৰ। সাৱধান সাৱধান
তপস্বী তহঁতক আজি মোৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব আমাক আমাক নামাৰিবা আমি তোমাৰ একো দুখ লগোৱা নাই আমি ব্ৰহ্মচাৰী তপস্বী ব্ৰাহ্মণ পিছে তুমি দেখোন হয় মোৰ পৰিচয় লৈ একো লাভ নাই তথাপিতো মৃত্যুৰ আগত শুনিব খুজিছ যেতিয়া শুন মই দস্যু কি ব্ৰাহ্মণ হত্যা মহাপাপ ব্ৰাহ্মণ হত্যা মহাপাপ চিন্তা নাই পাপ পাপ মোৰ লগৰীয়া আৰু তহঁতৰ দৰে পাপীবোৰক হত্যা কৰাই মোৰ প্ৰধান কৰ্তব্য সাজু হ সাজু হ সাজু হ এই মুদগৰ তই তই তপস্বী মূৰত নালাগি হালি পৰিছ কিয় হা কিয় পৰিছ আজি হঠাৎ মোৰ বুকুখন কঁপি উঠিছে কিয় নাই 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 মই ৰত্নাকৰ আমাক মাৰিলে তোমাৰ লাভ হ'ব কি তহঁতক মাৰিলে তহঁতৰ গাৰ বস্ত্ৰ মোৰ হ'ব বস্ত্ৰ লাগে বস্ত্ৰ লাগে তেতে খুজিলেই হ'ল খুজিলেই হ'ল খুজিলেই হ'ল খুজি ভিক্ষাৰীৰ চৰিত্ৰ ল'বলৈ ৰত্নাকৰৰ জন্ম নহয় তহঁতক হত্যা কৰি লোৱা প্ৰস্তুতহে মোৰ তৃপ্তি বেছি বুজিলি তোমাৰ কথা আমি সকলো বুজিলো তথাপিতো এটা কথা ক'ব খোজো খন্তেক ধৈৰ্য ধৰা কি ক'ব লগা আছে সোনকালে ক শুনা তেন্তে ৰত্নাকৰ নৰ হত্যা কৰি নিয়া অন্ন বস্তু কাৰ বাবে পিতৃ মাতৃ পত্নী আৰু মই এই চাৰিজনৰ বাবে মই নৰ হত্যা বুজিল ৰত্নাকৰ তোমাৰ দেহ মন হাত ব্যৱহাৰ কৰি তুমি মহাপাপত ভুগিছা আৰু তাৰ বিনিময়ত তুমি বৃদ্ধ পিতৃ মাতৃকো পাপত লিপ্ত কৰাইছা কি মই পাপ সাগৰত ডুবিছো ৰত্নাকৰ তুমি পাপ সাগৰত ভুগিছা যোৱা বৃদ্ধ পিতৃ মাতৃক সুধি আহাগৈ তুমি কৰা এই পাপৰ সমভাগী তেওঁলোক হ'বনে নহয় তাৰ পাছত আমাক হত্যা কৰিব পাৰিবা কি মই পিতা মাতাৰ কাষলৈ যাব লাগে তহঁতি মোৰ পৰা পলাবৰ উপায় বিচাৰি নহয় যাওঁ নিশ্চয় যাওঁ কিন্তু প্ৰথমতে তহঁতক এই বৃক্ষ বান্ধি থৈ মই গৃহলৈ যাম বল বৃক্ষৰ কাষলৈ বল তহঁতৰ কথা মতে
পিতৃ মাতৃৰ কাষলৈ যাম আৰু সুধিম তেওঁলোকে মই কৰা পাপৰ ভাগি ল'বনে নলয় আৰু জানিবি নিশ্চয় মোৰ পিতা মাতাই মোৰ পাপৰ ভাৰ কৰিব গ্ৰহণ মই আহিলো আৰু 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 যদি তহঁতি ইয়াৰ পৰা পলাবৰ চেষ্টা কৰ তেন্তে যোৱা ৰত্নাকৰ এতিয়াহে তুমি তোমাৰ প্ৰকৃত পৰিচয় বিচাৰি পাবা বাছা বলা বাছা আমি রত্নাকরের গতিবিধি নিরীক্ষণ করব বলো পিতা বুয়ারি পিতা এই পর্যন্ত দেখা না পালো পুত্র রত্নাকরক পিতা দিনৰ পাছত আই তথাপিতো দেখা পোৱা নাই আই পিতা আয় পিতা আয় পিতা আয় পিতা এই পুত্ৰৰ প্ৰতিপাত কৰিব গ্ৰহণ কোন কোন তই মই কোন কোন তই মই ৰত্নাকৰ পিতা কি রত্নাকর তই পিতা মই ৰত্নাকৰ ব্রাহ্মণের সন্তান হয়ে আছে তোর আছে এনে বিভৎস রূপ পিতা মই অকল ৰত্নাকৰ নহয় রত্নাকর নহয় এই জগতে মোক দস্যু বুলি জানে কি পিতা এই জগতত মই দস্যু ৰত্নাকৰ বুলি পৰিচিত নাই তই 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 মোৰ সন্তান হৈ দস্যু হলি পিতা তই তই মোৰ নামত কলংক আনিলি পিতা এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয় নকবা পিতা তেনেদৰে নকবা পিতা তাই দস্যু হলি এই তই মোক কাটি আনিলি তই মোক কাটি আনিলি নাচে কিয় চালনা কৰি আপুনি এনেদৰে দিনবোৰ পাৰ কৰিছে কিয় এই কাৰণে মই অতদিনে তোমালোকৰ আগত দেখা দিয়া নাছিলো পিতা কিন্তু আজি এটা বিশেষ কথাৰ বাবেহে মই হৈছো উপস্থিত পিতা তোমাৰ কাষত এটা বিশেষ কথাৰ বাবেহে মই হৈছো উপস্থিত ভগৱান এই দস্যু পুত্ৰৰ মুখত আজি কি কথা ওলাব কি বাক্য মানে মোৰ সৰ্ব শৰীৰ আঘাত কৰিব পিতা তেন্তে কওঁ শুনা পিতা অতদিনে মই তোমালোকৰ ভৰণ পোষণৰ উদ্দেশ্যে অৰণ্যৰ মাজত
শিশু হত্যা, ব্ৰহ্ম হত্যা, নাৰী হত্যা, লুণ্ঠন আদিৰ দৰে জঘন্য অপৰাধ কৰি তাৰ পৰা সংগ্ৰহ কৰা অন্ন বস্ত্ৰ সম্পদে তোমালোকৰ ভৰণ পোষণ দি আহিছোঁ। এতিয়া কোৱাচোন পিতা, মই যি পাপ কাৰ্য কৰিছোঁ সম্পাদন, সেই পাপৰ ভাগি মোৰ হৈ তুমি হবানে নোহোৱা পিতা? তই কৰা পাপৰ অংশীদাৰ মই হ'ব লাগে? পিতা তুমি নমানো পিতা। কোন ৰত্নাকৰ পিতা কোন শাস্ত্ৰত লিখা আছে পুত্ৰই কৰা নৰহত্যাৰ মহাপাপ পিতৃয়ে গ্ৰহণ কৰিব লাগে? আজি তই আজি পুত্ৰ হৈ মোক এয়াই উপহাৰ দিবলৈ আহিছিলি? বৃদ্ধ অৱস্থাত পিতৃ মাতৃক লালন পালন কৰাটো সংসাৰৰ ধৰ্ম আৰু সন্তানৰ কৰ্তব্য। আৰু ময়োতো সেই কৰ্তব্যই সম্পাদন কৰিছোঁ ন পিতা। তই কৰ্তব্য সম্পাদন কৰিছ? পিতা। আৰু তই কৰা পাপৰ ভাগি মই কেতিয়াও হ'ব নোৱাৰো। মই কেতিয়াও হ'ব নোৱাৰো। তুমিতো মোক জন্ম দিছিলা নহয় জানো? তোমাৰ অন্ন বস্তুৰ বাবেইতো মই ইমান পাপ কাৰ্য কৰিলো সম্পাদন। এতিয়া মোৰ মৰমৰ আই, কোৱাচোন কোৱা, তুমিতো মোৰ পাপৰ অংশীদাৰ হবা নহয়? তুমি হবা নহয়? তুমি মোৰ পাপৰ বাকী হবা নহয়? কোৱাচোন কোৱা। তোৰ পাপৰ ভাগি হ'ব লাগে। ভৰণ পোষণ দিয়াৰ দায়িত্বটো একমাত্ৰ পুত্ৰৰ। সকলো পাপ মই শিৰ পাতি ল'ব পাৰিম। পাৰিবা। কিন্তু ভৰণ পোষণৰ বাবে তই যি পাপ অৰ্জন কৰিছ, সেই পাপৰ ভাগি মই হ'ব নোৱাৰো। প্ৰভাই ল'ব। প্ৰভাই নিশ্চয় ল'ব। প্ৰভাই নিশ্চয় ল'ব। প্ৰভা, প্ৰভা, মই জানো প্ৰভা, তুমি মোক বহুত ভাল পোৱা। আৰু মই এইটো জানো প্ৰভা, তুমি মোক কেতিয়াও বিপদত পৰিব নিদিয়া ন প্ৰভা? তুমিতো মোক ভাল পোৱা ন প্ৰভা? সেইবাবে কোৱাচোন প্ৰভা, মই কৰা পাপৰ ভাগি তুমি হবা ন প্ৰভা? তুমিতো ল'বা, নল'বা ন প্ৰভা? ল'ম বুলি কোৱা প্ৰভা, ল'ম বুলি কোৱা। পিতা মাতাই নলয়, তুমি ল'ম বুলি কোৱা প্ৰভা। ভৰণ পোষণ কৰাটো আপোনাৰ কৰ্তব্য।
কিন্তু নাতে মই আপোনাৰ পাপৰ ভাগি হ'ব নোৱাৰো। Tomase!
নাট নাচাবো নাট নাচাবো। দুখ নকৰিবা প্ৰিয়ে, ভাগ্যৰ লিখন কেৱে নোৱাৰে খন্দাব। প্ৰভুৱে তাকে নিশ্চয় উদ্ধাৰ কৰিব, প্ৰভুৱে তাকে নিশ্চয় উদ্ধাৰ কৰিব। বাছা, ৰত্নাকৰ পুনৰ এই স্থানলৈ আহিব লাগিছে। ব'লা আমি পুনৰ পূৰ্বৰ স্থান কৰোঁ গ্ৰহণ। সকলো হ'ব, সকলো হ'ব ৰত্নাকৰ। ৰত্নাকৰ পিতা মাতা পত্নী কোনেও মোৰ পাপৰ ভাৰ নলয়। মই এতিয়া মহাসাগৰত তুমিলো। আপোনালোকে মোক উদ্ধাৰ কৰক, আপোনালোকে মোক উদ্ধাৰ কৰক। ৰত্নাকৰ সকলোবোৰ হ'ব ৰত্নাকৰ। পোনপ্ৰথমতে তুমি সৰোবৰত স্নান কৰি আহাগৈ, সৰোবৰত স্নান কৰি আহাগৈ। ভাল তপস্যা ভাল। তাই মোক স্মৰণ খলো কৰিবি। আঁতৰি যা, আঁতৰি যা মহাপতি। তাই মোক স্মৰণ খলো কৰিবি। আঁতৰি যা, আঁতৰি যা, আঁতৰি যা। কি হ'ল ৰত্নাকৰ, স্নান কৰিলানে? নোৱাৰিলো তপস্বী, নোৱাৰিলো। সৰুবৰে মোক আঁতৰি যা মহাপাপী বুলি আঁতৰাই দিলে। আপোনালোকে মোক উদ্ধাৰ কৰক, আপোনালোকে মোক উদ্ধাৰ কৰক। সত্য ৰত্নাকৰ, সত্য এতিয়া প্ৰভুৰ নাম ৰাম বুলি উচ্চাৰণ কৰা। প্ৰভুৰ নাম ৰাম বুলি উচ্চাৰণ কৰা। ৰত্নাকৰ এতিয়া প্ৰভুৰ নাম ৰাম বুলি উচ্চাৰণ কৰা। বাম
বাম বাম মই নোৱাৰো তপস্বী মই নোৱাৰো তপস্বী সৌ যে দেখিছা গছজোপা ডাল পাত শুকাই যোৱা সেই গছজোপা কি বুলি ক'বা মৰা গছ বুলি কওঁ তপস্বী ৰত্নাকৰ এই ৰাম আৰু মৰা এই দুটি শব্দই হ'ব তোমাৰ মুকুতিৰ সম্পদ তোমাৰ গোটেই শৰীৰ পাপে জৰ্জৰিত সেইহেতু মুখত নুফুটে তোমাৰ ৰাম নাম যিদিনাই ফুটিব তোমাৰ মুখত ৰাম নাম সেইদিনাই তুমি মুক্তি লভিবা তপস্বী দিলো মই তোমাক মুক্তিৰ উপায় তপস্বী এতিয়া তুমি ৰাম নাম ধ্যান কৰা বাম ৰত্নাকৰ মই নোৱাৰো তপস্বী মই নোৱাৰো ৰত্নাকৰ তপস্বী দেৱৰ্ষি এখেতক মুক্তিৰ বাবে যথাসম্ভৱ সহায় কৰিবা মই আহিলো ৰত্নাকৰ নাযাবা তপস্বী মোক এৰি নাযাবা তপস্বী তপস্বী মোক এৰি নাযাবা তপস্বী মোক এৰি নাযাবা তপস্বী 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 উদ্ধাৰ কৰা মোক উদ্ধাৰ কৰা মই কওঁ শুনা এ হৰিনাম বিচাৰি এ খালো বাথুৰি এ ৰাম নাম বিচাৰি এ খালো বাথুৰি এ হৰি নাম হৃদয়ত আছে এ ৰাম নাম হৃদয়ত আছে ৰত্নাকৰ মই যি শ্ৰৱণ কৰিলো তাত তুমি ৰাম নাম ক'ত আছে বুলি শুনিলা এইভাবে ৰত্নাকৰ এবাৰ ৰাম বুলি কৰাচোন উচ্চাৰণ বাম বাম এয়া মই আকৌ কওঁ শুনা ৰাম নকর রাম রত্নাকর তুমি পারিবা কোৱাচোন রাম বাম নহয় ৰত্নাকৰ ৰাম পাৰিবা তুমি ৰত্নাকৰ তুমি পাৰিবা কোৱা ৰত্নাকৰ তুমি পাৰিবা কোৱা বাম বাম বাৰু ৰত্নাকৰ
সৌ যে দেখিছা বটবৃক্ষ জোপা তাৰ ছাঁতে তোমাক ৰাম নাম কৰাম শ্ৰৱণ ব'লা এবে সেই দিশে যাওঁ আগুৱাই পাৰিম জানো আহা ৰত্নাকৰ সেই দিশে যাওঁ আগুৱাই দায়িত্ব দুরাচাৰ মুখৰ কথা নালাগে শুনাব যুদ্ধ কৰি দেখো তোৰ বৰৰ বিক্ৰম বেশ বেশ তেন্তে খেয়ে হোক দেবতারে শালনা কি মানে
বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত নাৰায়ণ নাৰায়ণ নারায়ণ আহা দেবরী, প্রভু তোমার সুমধুর কণ্ঠস্বরে সুভাষিত করিলে মোরে বৈকুণ্ঠ ভবন। প্রভু শ্রবণ মুনি পুত্র দস্যু রত্নাকরে আপোনাৰ ৰাম নাম জপি ঘোৰ তপস্যা কৰিছে বনৰ মাজত। দেবরী, প্ৰভু আচৰিত কথা শুনালা দেবরী। প্ৰভু ৰত্নাকৰৰ শৰীৰত পাপৰ অন্ত নাই। সেই পাপ মোচনৰ জ্ঞান কোনে দিলে তাক? প্ৰভু সকলো জীৱৰ শৰীৰতে আপুনি জানো বিৰাজমান হৈ থকা নাই? সঁচা সঁচা দেবরী, সকলো প্ৰাণীৰ শৰীৰত পৰমাত্মা ৰূপে মই বিৰাজমান। তেন্তে প্ৰভু এই সকলোবোৰ লীলা আপোনাৰে জানে নহয়? দেবরী, প্ৰভু মোৰ আদি আৰু অন্তৰৰ মধ্যস্থলত তুমি ব্ৰহ্মা আৰু মহাদেৱ শিৱ তোমালোকেই মোৰ ৰাম নামৰ বঠা কৰোতা। নাৰায়ণ নাৰায়ণ প্ৰভু দেবরী, সেইবাবেই সিদিনা আপুনি মোক চাৰি মূৰ্তি ধৰি দেখুৱালে নহয় জানো প্ৰভু? আপোনাৰ সেই ৰূপ দেখি মোৰ দুধাৰি চকুলো বৈ গ'ল প্ৰভু। সঁচা দেবরী, প্ৰভু ৬০,০০০ বছৰ পাছত প্ৰভু চাৰি অংশ ৰূপে জন্ম লভিম মই দশৰথৰ গৃহত। তাৰ আগে প্ৰভু এই জগতত প্ৰকাশ কৰিম মোৰ ৰাম নামৰ মহিমা। নাৰায়ণ বুজিলো বুজিলো প্ৰভু, তোমাৰ অপাৰ দিলা অপাৰ কৰোণা। পিছে প্ৰভু ৰত্নাকৰৰ তপস্যা দেখি দেবেন্দ্ৰৰ কিন্তু লাগিছে সংশয়। কিজানি পাহি দেবেন্দ্ৰৰ ৰাজসিংহাসন ৰত্নাকৰে কাঢ়ি লৈ। দেবরী, প্ৰভু পাপীয়ে বিচাৰিছে আজি ৰাম নামৰ মহিমা। কি সাধ্য আছে দেৱতাৰ তাক প্ৰতিৰোধ কৰাৰ? নাৰায়ণ বুজিলো প্ৰভু। বাৰু প্ৰভু এবে দাখে পুনশ্চবাৰ প্ৰণিপাত জনাই দাখে এতিয়া মাগিছো বিদায়। যোৱা দেবরী। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ উধিৰ গোবিন্দ সৰ্বকাৰণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ হে পুরুষ উত্তম হে পরম পুরুষ হে পরম আনন্দ স্বামী তজুপাদ
চৰণ দয়াহে হে হৰণে পখিলো আমি নারায়ণ নারায়ণ হে প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতা জন তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু ঘর তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু ঘর নারায়ণ নারায়ণ যাও আমিও ভবিষ্যতে কার্যপন্থা আমি করুম নিরূপণ। দাদা দাদা অমরাবতীপুর ভাই আজি হন্তে মই ইন্দ্ররূপী নমুষী দত্ত অভয় দাদা পূর্ণ হল আজি কামনা মর হসা কথা দাদা আজি হন্তে আপনি হলে বিশাল অমরাবতী এক সত্যি আমরা হলারি আপনার অভিলাষা পূরণ সাউক দাদা অমরাবতীর হোক লহর তুলেছে দানবল বিজয় পতাকা আজি হন্তে পথর ভিক্ষারি হল দেবতা সমাজ দাদা কথা ভাই দাদা আজি হন্তে মই এই অমরাবতীপুরে এক সত্যে সম্রাটে ও ভাই দাদা রম্ভা মেনকা তিলোত্তমা এই পুর হব মোর ভূগোল সামগ্রী শৈল হেরো নিরাছে দেবতা সমাজে কিমান বেখন নেই দত্ত সমাজে তহতে ভিক্ষার জলুঙালয় পাতে ভিক্ষা ফুসকই ভাই দাদা চাৰিওফালে সতৰ্ক দৃষ্টি কৰি মানে ক্ষেপ নিশ্চয় সমাজতে খেই দেবতা সমাজে কোনো সালন কৰিব নোৱাৰে আজিলৈ সবাই মানতে ভংগ কৰা হ'ল দাদা
দেখা দিয়া প্রভু আমার করহু মিনতি। ওঠা দেবগণ, প্রভু কেউ বড় আজ দেখো তোমানুকর মলিন বদন। দুঃখর কথা কি কম কইলাক পতি, পরাস্ত হই সেই নমুচিৰ হাতত সি আমাৰ কাষি নিলে অমৰাৱতীপুৰ। কি নমুচির অত সাহস? অমরাবতী কাহিনীলে দেবতার পুরা? হয় প্রভু। চিন্তা নাই দেবগণ, আজি এই বৈতাকে মন্দ করে মিছেদন। মই এতিয়া আহিলোহে। দেবগণ, মহাদেৱে নিশ্চয় সেই দুৰান্ত দৈত্য কৰিব হত্যা। বলা আমিও মহাদেৱৰ কাৰ্য কৰোঁগৈ নিৰীক্ষণ। ভাই দাদা, স্বর্গপুরী কিমান সুখৰ সঁচাকৈ অতি মনোৰমা, অতি মনোৰমা এই অমৰাৱতীপুৰ। আৰু এই অমৰাৱতীপুৰৰে ৰাজ সিংহাসন। নমস্তে। কিয় তই দেবতাকে প্রতারিত করি আরোহণ করিস এই স্বর্গ সিংহাসন? হে প্রভু ক্ষুণপানি, আপনি জানেন ব্যক্তির অধিকারে ময় হব পারো এই স্বর্গর অধিকারী। ওর নমস্তে। স্বর্গ সিংহাসন কেবল দেবতারে, আর হয় যদি প্রয়োজন তোর মন্দ বই করে মিশ্রণ। প্রভু এই যদি তোমার কামনা তেরে হলে খেয়াই হোক, কিন্তু এই নমশির দেহতে এক বিন্দু তেজ প্রবাহিত হই থকালৈকে কদাপিতো এৰি নাযায় স্বৰ্গৰে সিংহাসন। সিদ্ধান্তে আজি তোকে পথ করি লম নাম মই নমুসি হারি। বেশ ফুলো পরে সেই হব ভয় দাদা, আক্রমণ করা। আক্রমণ অস্ত্র নকরি বলো। কি তোরে তোর ভাগ্য করেছে পলায়ন, এবার তোর অহমরক্ষা যুদ্ধ নকরে পরম। বেশ বেশ ফুলো পরে দিয়া যুদ্ধ হয় স্পষ্ট হতে। সিদ্ধান্তে
দুয়োজনে যুদ্ধ আৰম্ভিলা। পদভৰে ৰঘুমতীয়ে কপিবে লাগিলা। পদভৰে রঘুমতী কপিবে লাগিলা। মেঘ যেন কৰিলা গৰ্জন। ও ৰাম হৰি ৰাম হৰিয়ে দুলানি ভ্ৰান্ত। ৰাম হৰি ৰাম হৰি বুলা খুলো পানি এই নাকি তোমার শক্তি? থাকো পড়ে থাকো ইয়াতে। নমসের লগত মই হল পরাজিত। যাও যাও মই আপন স্থানলৈ। রাম রাম হৰিছো কেৱল ট্ৰেইন হ'বনে আমৰাই ঐ সাপৰৰ মাজত। এয়া নিশ্চয় ৰত্নাকৰ। প্রভু সৃষ্টি কর, কৃপা করাই অধম, কৃপা করাই অধম। ওঠা বাসা, সৃষ্টি কর, ওঠা বাসা, সৃষ্টি কর। পাপেৰে জৰ্জৰিত আছিল তোমাৰ শৰীৰ, এতিয়া প্ৰভুৰ নাম লৈ হলা তুমি পুণ্যৱান, তুমি ব্ৰহ্ম জ্ঞান লাভ কৰিলা। আজিৰ পৰা
আজির পরা তোমার নাম হব বাল্মীকি। ঋষিরও তুমি হবা ব্রহ্ম ঋষি। অপার অপার কৃপা করে না হবে তোমার শরণে মোর শত কোটি প্রণাম প্রভু প্রণাম। ওঠা বাসা সৃষ্টিকর বাল্মীকি, সৃষ্টিকর পরে নে মর পূর্বতে আসিলা তুমি এজন দস্যু। হয় সৃষ্টিকর সকলো কথাই মোৰ পৰিছে মন, সকলো কথাই মোৰ পৰিছে মন। শুনা বাল্মীকি, সৃষ্টিকৰ এতিয়াৰ পৰা তুমি প্ৰভু ৰামৰ গৌণ চৰিত্ৰ পদচন্নে কৰিবা প্ৰকাশ। কিন্তু কিন্তু এই কাম যে অতিকে জটিল সৃষ্টিকৰ। বাল্মীকি, এই সংসাৰত একো কামেই জটিল নহয়। আশীৰ্বাদ কৰিছো তোমাক, সৰস্বতী কণ্ঠগত হওক তোমাৰ। দিব্য জ্ঞান দিব্য দৃষ্টিৰে সকলোবোৰ দেখিব পাৰিবা তুমি। পাছত নাৰদৰ মুখে তুমি সকলোবোৰ জানিব পাৰিবা। এতিয়া মই আশীৰ্বাদ কৰিবা আশীৰ্বাদ, সদা ভকতি থাকে যেন তব চৰণ। হে হে প্ৰভু ৰাম, জীৱৰ তাৰণৰ হেতু তোমাৰে নাম। মা নিষাদ প্ৰতিষ্ঠান তম গম শাশ্বতী সম, যত কঞ্চ মিথুন্ন দেৱকম কামধে মোহিতম কামধে মোহিতম। অত বৰ্ষৰ পাপ কাৰ্যৰ অন্ত প্ৰভু ৰামৰ নামেৰে নিজকে কৰিলো প্ৰায়শ্চিত্ত। আজিৰ পৰা নৱ পৰিচয় লৈ বাল্মীকি নামেৰে তাপস জীৱন কৰিম আৰম্ভ। হে প্ৰভু ৰাম, কৃপা কৰিবা, তোমাৰ নাম যেন পদ চন্দে কৰিব পাৰো প্ৰকাশ। শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম। এই কি আচৰিত! মহাদেৱেও নাখিব নোৱাৰিলে সেই দুৰান্ত দৈত্য। যুদ্ধত পৰাস্ত হৈ মহাদেৱে বিমৰিষ মনে মোক কৈ গ'ল সকলো। কিবাটোৰে মই স্বৰ্গ পুনৰাই কৰিম লাভ। প্ৰয়োজন হ'লে সেই নমুচিৰ সমে মিত্ৰপাশত সমাবদ্ধ। তথাপিও মই মোৰ স্বৰ্গ ৰাজ্য লাভ কৰিমেই কৰিম। যাওঁ, মিত্ৰপাশত আবদ্ধ হ'বৰ বাবে নমুচিৰ কাষে যাওঁ। হাই কোথায় রম্ভা রম্ভা মেনকা মেনক তিলোত্তমা কোথায় শশী মোর প্রাণর পুতলি। দাদা প্রলয়ের বিভীতিকা চলিছে আজি দেৱ সমাজত। আজি চাগৈ দেৱতাই
ভিক্ষারি বেখে পথে পথে পুলিশে ভ্রমণ। তার কারণে দাদা, তার কারণে কেবল দৈত্যরাজ নালাকে যুদ্ধ করে নিরস্ত্র ভাবে আজি আহিসময় নত হিরে পরাজয় করিস শিকার। দাদা, দেবরাজ, তোমার অভিপ্রায় কি? বিরক্ত করা। শোনাতে দে দৈত্যরাজ, একে কাশ্যপর পুত্র তুমি আরো আমি, যদি তুই উভয় পক্ষই থাকো মিত্র পাখত আবদ্ধ হয়ে, তেন্তে কার খাদ্য আছে আমার ওপৰত বৈৰী ভাৱ ল'ব। এই উদ্দেশ্যকে লৈ আহিলো মই তোমাৰ ওচৰলৈ, মিত্ৰ পাখে যেন মোক লোৱা খাব। ভাই দাদা, দাদা, শুনিলা? দেবরাজের মুখ মৃত্যুভাবে বিচারি। দাদা, চতুর দেবতাকে বিশ্বাস করা মানে জ্বলন্ত অগ্নিতে সাপ দিয়া ইহতে বহুবার আগতেও আমার লগত চতুৰালি কৰি ফুৰিছে। আৰু নাই দাদা, ইহঁতক আৰু বিশ্বাস কৰিব নোৱাৰি। নহয় দাদা, নহয় ভাই, দাদা, নিরাশ্রয়ক আশ্রয় দিয়াতো রজার কর্তব্য। কিন্তু দাদা, ভাই দাদা, দেবেন্দ্র, নমস্তে। আজ হন্তে মই ঘোরাই দিল তোমাকে এই অমরাবতীর রাজসিংহাসন। দাদা, ও আজ হন্তে তুমি আর মই মৃত্যু পাকত হল আবদ্ধ। দাদা, ভাই নমস্তে। মোৰ খংকে স্বৰ্গ ভোগ কৰিবা সদায়, এই কথা আজি মই মুক্ত কণ্ঠে প্ৰকাশ কৰিছো দেৱতা আৰু দৈত্যৰ সমাজত। ভাই দেবেন্দ্র, তোমার এই বক্তব্য মই অতিকে আনন্দিত। ভাই, তুমি সকলো সৈন্য সামন্ত লৈ কালিলৈ প্রভাততে যাত্রা করিব নিজ রাজ্যলৈ। কিন্তু দাদা, ও ভাই, তাত কোনো কিন্তু নয়। মই থাকিম স্বর্গত ভাই ইন্দর হইতে। ভাল দাদা, তোমার আদেশ ফিরধার্য। তেন্তে ভাই নমস্তে। ভাই এতিয়া বলা আমি নিজ কৰ্তব্যত সগ্ৰগ্ৰহণ। বলো ভাই। প্ৰভুৰ আজ্ঞা শিৰে তুলি লৈ ৰত্নাকৰত নামত দীক্ষিত কৰাই বাল্মীকি নামেৰে জগতত কৰালো পৰিচিত। এতিয়া বাল্মীকিৰ দ্বাৰা সপ্তকাণ্ড ৰামায়ণৰ ৰচনা কৰাই প্ৰভু ৰামৰ বংশাৱলী জগতত কৰাম প্ৰচাৰ। দিব্য জ্ঞান দিব্য দৃষ্টিৰে সকলোবোৰ দেখিব বাল্মীকিয়ে। ধন্য ধন্য ৰত্নাকৰ, ধন্য তোমাৰ প্ৰভু শ্ৰীৰামৰ ভক্তি। নিজে কৰা অজস্ৰ পাপৰ অনুতাপ কৰি
প্ৰভু ৰামৰ নাম লৈ জগতত তোমাৰ আজীৱন থাকিব পৰিচিত। এবে আমিও যাওঁ নিজ কৰ্তব্য সমগ্ৰ। চাওঁতে চাওঁতে সহস্ৰ বছৰ পাৰ হৈ গ'ল। এই দেৱতাৰ লগত থাকি ভাবিছে নমুচিয়ে নিজকে দেৱতা বুলি। সাৱধান নমুচি, এই ইন্দ্ৰৰূপী জমকালে মাত্ৰ সুযোগ বিচাৰি ফুৰিছে তোৰ মুণ্ড ছেদন কৰিবৰ বাবে। আৰু তাৰ পাছত আৰু তাৰ পাছত ল'ম মই মোৰ অমৰাৱতীপুৰৰ ৰাজ সিংহাসন। ভাই দেবেন্দ্র, ভাই দেবেন্দ্র, ভাই নমুচি, কি ভাবি আছো তুমি অকলে অকলে? তোমাৰ কথাকে ভাবিছিলো। যিদিনাই পৰা আমি মিত্ৰপাশত হলো আবদ্ধ, সিদিনাই পৰাই সুখেৰে বাস কৰিছো আমি দেৱতাসকল। সেই কথা অবশ্য সঁচা। ভাই দেবেন্দ্র, ভাই নমুচি, এই নমুচি তোমার লগতে থকা পর্যন্ত কোনো শত্রুর কারণে তুমি নকরিবা চিন্তা। বাৰু নমুচি, ভাই এতিয়া বৌলা সেই যে দেখিছে বাটটি, সেই বাটে গৈ দেখুৱাম তোমাক নন্দন কানন আৰু সোণৰ খৰি। সুন্দর হব ভাই, সুন্দর হব। বলা ভাই, আমি এই বাতের এই যাওয়া গুয়াই বলা। ভাই সুন্দৰ হৰিণৰ পোৱালি। কি সুন্দর, কি সুন্দর ভাই। ভাই ভাই মোক কিন্তু তোমার ইয়ার এটা সোণৰ হৰিণ উপহাৰ দিব লাগিব। কিয় নিদিম ভাতৃ, তুমি মই দেখাত দুজন হলেও একেই কলম। চোৱা ভাই, হওয়া এই সোণালী সুযোগ, হৰিণৰ সৌন্দৰ্যই হ'ব আজি তোৰ মৃত্যুৰ কাৰণ। এই নমুচিয়ে তোকে ইয়ার প্রতিফলে দিবাই। প্ৰজাপতি, মোক ৰক্ষা কৰক প্ৰজাপতি। চলেৰে মই নমুচিৰ মুণ্ড কৰিলো ছেদন। এতিয়া
সেই কথা মন্দই মুখ খেদি রাখিছে। ভয় নাই দেবেন্দ্র, তুমি সৰস্বতী নদীত গৈ ডুব দিয়া, তাতে নমুচিৰ মন্দৰো হব পতন। দেৱৰ্ষি নাৰদ মুৰিগণৰ সবে সেই স্থানতেই আছে। যোৱা দেৱেন্দ্ৰ, নমুচিয়েও সৰস্বতীৰ পাৰত তীৰ্থস্থান লাভ কৰিব। তেতিয়া আমিও যাওঁ আপোন কৰ্তব্যত অৱমুক্ত কৰ। নারায়ণ নারায়ণ নারায়ণ। হে প্রভু কমলালোচন, হে বিশ্ব ব্রহ্মাণ্ডর গৰাকী, তোমার কি যে অপূর্ব লীলা প্রভু, তোমার কি যে অপূর্ব লীলা। আজি দস্যু রত্নাকৰক মুক্তিৰ পথ দেখুৱাই বাল্মীকিলৈ কৰালা পৰিণত, আৰু অন্য হাতে নমচিকো তীৰ্থস্থানে কৰালা গম। প্রভু, বাল্মীকিৰ দ্বারা রামায়ণৰ সপ্তকাণ্ড রচনা কৰি জীৱ জগতত মুক্তিৰ পথ সুগম কৰি তুলিলা। ধন্য ধন্য প্রভু, ধন্য তোমারি লীলা, হত ধন্য তোমারে রাম নাম। হে প্রভু কমলালোচন, এই নিষ্কিন নাৰদক যে তোমাৰ চৰণৰ পৰা কেতিয়াও নকৰা বঞ্চিত। বাৰু প্ৰভু, এবে তাকে পুৰস্কাৰ প্ৰণিপাত জনাই তোমাৰ অনাগত লীলা দৰ্শনৰ বাবে কৰোগৈ অপেক্ষা। হে নাৰায়ণ নিৰঞ্জন, হে নিৰাকাৰ হৰি, হে নিৰাকাৰ হৰি প্ৰভু, অগতিৰ গতি। নারায়ণ নিরঞ্জন নিরাকার হরি, নিরাকার হরি প্রভু অগতির গতি। তুমি ব্রহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বর। তুমি ব্রহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বর। সনাসর জগতর তুমি হে ঈশ্বর। নারায়ণ নিরঞ্জন নিরাকার হরি, নিরাকার হরি প্রভু অগতির গতি। হে নিরাকার হরি প্রভু, হে অগতির